সো গাইজ আমি ঈদগাৰ ফিল্ডৰ ভিতৰত আহি গৈছোঁ। চাক না কিমান মানুহ একেলগে ইমানকেইটা মানুহ নামাজ পঢ়িলে মজাই আলাদা লাগে। নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আজি হ'ল ঈদ উল ফিতৰ আপোনালোকৰ সকলোৰে মোৰ ইউটিউবৰ যিমান ফেমিলি মেম্বাৰ আছে সকলোৰে মোৰ ফালৰ পৰা ঈদৰ এবাৰৰ শুভেচ্ছা থাকিল আৰু লগতে ঈদটো আপোনালোকক শান্তি সম্প্ৰীতি বজাই ৰাখক আৰু ভাল কৰি আনক। সো গাইজ নামাজখন আমি আদায় কৰি ডাইৰেক্ট এতিয়া আহি গ'লোঁ। সো আপোনালোকৰ সকলোৰে মোৰ ফালৰ পৰা ঈদৰ আন্তৰিক শুভেচ্ছা থাকিল। সো আজি দিনটো ক'ত গৈ আছে নগৈ আছে আপোনালোকে ভিডিঅ'টো ভালদৰে লগতে বহুতেৰে আজি বহুতকেইটা ফ্ৰেণ্ডক লগ পালোঁ, বহুত ভাল লাগিল। ফ্ৰেণ্ডবিলাকৰ ওচৰত গৈ আছোঁ মই লাহে লাহে। সকলোৱে ভালে আছে? আসসালামু আলাইকুম। ভালে আছে আপোনালোকে ন? ৰাখিছে আৰু পিছে এয়া হাফিজ ছাৰ, আপোনাৰ খবৰ কেনেকুৱা? আল্লাহ ৰাখিছে আৰু পিছত এইবাৰ ঈদ উল ফিতৰৰ প্ৰস্তুতি কেনেকুৱা? বহুত ভাল লাগিছে। আৰু লগতে আৰু আছে এয়া আৰু এটা হাফিজ ছাৰ, ভালে আছে ন? পিছত কেনেকুৱা লাগি আছে আজিৰ দিনটো? বহুত ভাল লাগিছে। আৰু এটা কথা হ'ল যেন ইহঁতৰ এক্সপিৰিয়েঞ্চ নাই কথা কোৱাৰ, কাৰণ আজি ফাৰ্ষ্ট কেমেৰাৰ আগত আহিছে যেন সেইকাৰণে লাষ্ট লাগি আছে, সেইকাৰণে ক'ব পৰা নাই। চ' গাইজ আপোনালোকে আজি ভিডিঅ'টো ভালদৰে চাই থাকক। চ' আজি আমি ক'ত গৈ আছোঁ নগৈ আছোঁ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে গম পাব। ঈদ মানে আনন্দ, ঈদ মানে ফূৰ্তি। চ' গাইজ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব। আজি আমি ক'ত যাম নাযাম চব মোৰ এটা পাৰ্চেল আহিছে। আজি এটা পাৰ্চেলখন আনবক্সিং কৰিম। চ' কেনেকৈ আজি ঈদৰ দিনটো গুচি গ'ল আমি গমেই নাপাওঁ। চ' গাইজ পাৰ্চেলখন আনবক্সিং কৰিবলৈ গৈ আছোঁ। চ' ঈদৰ নিমন্ত্ৰণ সকলোৰেতো দিলোঁ আৰু আজিৰ দিনটো সকলোৰে ভালে ভালে যাক, কুশলে যাক সেইটোৱে আশা কৰিলোঁ। চ' গাইজ এতিয়া লুকটো চেঞ্জ। তেতিয়া পাঞ্জাবী পিন্ধি মই ব্লগ বনাইছিলোঁ, এতিয়াতো পাঞ্জাবী নাই, এতিয়া শ্বাৰ্ট যিহেতু লাগে। এতিয়া আমি ঘৰত গৈ আছোঁ, ৰুমত যাই কিনে ডাইৰেক্ট আনবক্সিং কৰিম। এতিয়া আমি আনবক্সিং কৰিম। যিটো মোৰ পাৰ্চেল আহিছে আপোনালোকক দেখাবলৈ গৈ আছোঁ। এয়া মোৰ হাতত চাওক, ফ্লিপকাৰ্টৰ পৰা আহিছে। কি আহিছে আপোনালোকে কমেণ্ট কৰি জনাওকচোন। নাজানে এতিয়া আৰু বেছি পলম নকৰি চ' এতিয়া আনবক্সিং কৰিবলৈ গৈ আছোঁ। লাহে লাহে আমি আনবক্সিং কৰিম। ৱাও, বাকচ। এতিয়া এইটো খুলিম, কি আছে গাইজ আপোনালোকে শেষলৈকে চাই থাকক। চালেহে গম পাব, নচালে কেনেকৈ গম পাব। ইয়াৰ কাৰ্টুন বক্সখন চাওক আৰু লগতে এইখন চাওক, ইয়াতে লিখা আছে মোৰ এড্ৰেছ চব। এয়া আজি আহিছে, ঈদৰ দিনা আহিছে। যিহেতু কালি অহাৰ কথা ফাইনেলি ডাইৰেক্ট ঈদৰ দিনা আহি গৈছে। আহিছে ভালেই কথা, যিহেতু আজি ব্লগছ কণ্টিনিউ বনাই আছোঁ ঈদৰ কাৰণে, সেইকাৰণে আপোনালোকক অলপ দেখাই দি আছোঁ। চ' ইয়াৰ ভিতৰত কি আছে এতিয়া আপোনালোকে দেৰি নকৰি চাই থাকক। ৱাও, লাহে 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 কি আছে? ৱাও, ইমান পেকিং দিছে। লগতে কিবা কিবি আছে নেকি? নাই। ইয়া ওলাই ল'লোঁ ফাইনেলি। ইয়া ৱাটছ, ফাইনেলি মোৰ এইটো ৱাটছখন চাই লওক। ইয়া এতিয়া টাইম মিলোৱা হৈছে, মিলাই ল'লোঁ 5:32 হৈছে। চ' আগতে এনেকুৱা এটা ৱাটছ আছিল, আপোনালোকক দেখাইছিলোঁ। চ' সেই ৱাটছখন কোনোবা মোৰ ঘৰৰ পৰা চুৰি কৰি লৈ গৈছে, নাজানো, সেইকাৰণে বেয়া লাগিছে। যিহেতু ছেম কোৱালিটিৰ আজি এটা ৱাটছ লৈ আহিছোঁ। চ' চালে চ' গাইজ ৱাটছখন চালে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। চ' গাইজ আৰু আগৰ ভিডিঅ'ত কোনে লাষ্ট ভিডিঅ'ত ফাৰ্ষ্ট কমেণ্ট কৰিছে সিহঁতৰ নামবোৰো গাবলৈ গৈ আছোঁ। চ' গাইজ আপোনালোকে চাই থাকক। যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলত কমেণ্ট কৰা নাই তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে কমেণ্ট কৰক। ফাৰ্ষ্ট কমেণ্ট কৰিছে আইজুল হক, ছেকেণ্ড কমেণ্ট কৰিছে শ্বপিক্স ব্লগছ 2, থাৰ্ড কমেণ্ট কৰিছে ৰাকিব ব্লগছ, 4 নম্বৰত কমেণ্ট কৰিছে গেছুদ্দিন ব্লগছ, 5 নম্বৰত কমেণ্ট কৰিছে
আৰিফুল মেনি থ্যাংকস থাকিল ইহঁতলৈ ইমানখিনি মৰম আৰু ভাল পোৱা দিয়াৰ বাবে সো গাইজ আপোনালোকৰ যদি নামটো আনিব খোজে আমাৰ চেনেলত তেনেহ'লে আপোনালোকে আৰু বেছি দেৰি নকৰি আপোনালোকে কমেণ্ট কৰক যদি ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নতুন জায়গাত নতুন ঠাইত আকৌ লগ পাম আৰু এতিয়া আমি